গুড মৰ্ণিং গাইজ, কি খবৰ? সকলো ভালনে? আমাৰো বৰ্তমান ভাল। আৰু আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলেনে? চাহ খালেনে? আৰু মই এয়া বাকি লৈছোঁ গৰম পানী, আৰু এইফালে পুৰি বনালোঁ দেউতাৰ কাৰণে। দেউতা আজি যিহেতুকে গা ভাল নাই, চৰ্দি লাগিছে কালিৰ পৰা। আজি মই ইয়াৰ ৰুটি বনাই দিলোঁ। ৰুটি বনাই দেউতাই বোলে খাব, এইটো কাৰণে অলপমান পুৰি বনাই দিলোঁ। আৰু এইপিনে সজাই পৰাই লৈছোঁ, দেউতাই এনেকৈ দিলে ভাল পায়। আৰু এয়া আৰু এই ভাজি চাজি বনাই ল'লোঁ ইয়াতে। আৰু তিতা চাহ অকণ বনাব কৈছে, তিতা চাহ বনাই দিলোঁ। আমি যিহেতুকে বাতিত চাহ খাওঁ, গতিকে চাহ এয়া বাকিবলৈ ধৰিছোঁ। চাহকণ বাকি লওঁ। ৰাতিপুৱা চাহ এনেকৈ খাওঁ, আৰু 10টা বজাৰ পৰা ভাত বনাম। 11-12টামান বজাত ভাতটো খাই দিম। আৰু বৰ্তমান এয়া আমি ওলাইছোঁ। চাহ বনোৱা চচটো দেখিলে নাহাঁহিব, যিহেতুকে মা আৰু দেউতাই বনায়। এইটো পূৰা বহুত বছৰীয়া পুৰণা, গতিকে এইটো ক'লা হৈ গ'ল। বহুত ঘঁহিলেও নাযায়। আৰু দেউতা মাহঁতক এনেকৈ ব্ৰেকফাষ্টটো দি মই ওলাই যাওঁ। ৰেচন কাৰ্ডৰ চাউলৰ যিহেতুকে হাতৰ মই ইয়াত থকা নহয়, চাউলৰ বিংটো মাৰিবৰ কাৰণে চাউলকেইটা উঠাই থৈ আহোঁগৈ। 20 কেজি পাওঁ আমাৰ কাৰ্ডৰ চাউল, যিহেতুকে ল'ৰা ছোৱালী বাপেক আৰু মই 3-4জনৰ 20 কেজি চাউল পাওঁ। তাকে আনিবলৈ কাৰণে এতিয়া ওলাই যাম। আৰু এয়া দেউতা মাক দি পিনে আপোনালোকক পাৰিলে মই সেইটো ভিডিঅ' দেখাবলৈ মন গ'লে দেখাম। আৰু তাকে বোলো আপোনালোকেও খাই বৈ লওক, আমিও খাই বৈ লওঁ। এয়াই আৰু।